বহুপদৰ শূন্য এটা বহুপদৰ শূন্য বুলি ক'লে আমি কি বুজো যে যদি এটা বহুপদ আছে ধৰা হল px বুলি মই ধৰিছো সেই px বহুপদটো মই যদি এটা বহুপদ এটা লিখি লও ঠিক আছে লিখি লৈছো x স্কয়াৰ প্লাস 3x প্লাস 5 উদাহৰণ স্বৰূপে মই এটা বহুপদ লৈ লৈছো এতিয়া px মানে মই ধৰি লৈছো x স্কয়াৰ প্লাস 3x প্লাস 5 এটা p of x মই যদি p of 1 বুলি কওঁ তেতিয়া হলে কি হৈ যাব এই যে x স্কয়াৰ প্লাস 3x প্লাস 5 আছে যত যত x আছে তাতে কি মান বহাম আমি 1 ঠিক একেদৰে যদি মই p of 2 লিখো তেতিয়া হলে কি হ'ব যত যত এই ইকুৱেচনটোত x আছে তাতে আমি কি বহুৱাম 2 বহুৱাম এতিয়া আমাৰ যদি টপিক হয় যদি বহুপদৰ শূন্য সেই শূন্যৰ কনসেপ্টে কয় যে এনেকুৱা এটা সংখ্যা যেটো সংখ্যা আমি যদি p of x ৰ জাগাত বহুৱাও সেই বহুপদটোৰ মান কিমান হ'ব লাগিব শূন্য হ'ব লাগিব অৰ্থাৎ p of x ৰ মান কিমান হ'ব লাগিব শূন্য নেক্সট টপিকটো হৈ গল আমাৰ ভাগশেষৰ উপপাদ্য অৰ্থাৎ ৰিমাইন্ডাৰ থিওৰেম আমি জানো যে কোনবা এটা সংখ্যাক যদি আমি এটা সংখ্যাৰে হৰণ কৰো আমি কি পাওঁ ভাগফল পাওঁ আৰু ভাগশেষ পাওঁ অৰ্থাৎ এটা উদাহৰণ লোৱা হৈছে 25ক যদি মই 6 ৰে হৰণ কৰো 4 আমি 4 পাম ভাগফল হিচাপে আৰু ৰিমাইন্ডাৰ থাকি যাব 1 এই যিসমূহ টপিক সৰু সৰু এক্সাম্পল দি যদি আমি কৰি চাও একেবাৰে সহজ হৈ পৰে এটা মই 25 টো কিদৰে লিখিব পাৰো 25 is equals to 6 into 4 plus 1 এতিয়া ইয়াতে 1 টো কি হৈছে আমাৰ ভাগশেষ বা ৰিমাইন্ডাৰ কিন্তু যেতিয়া আমি বহুপদৰ ক্ষেত্ৰত ভাগশেষ উলিয়াব যাওঁ আমি কি কৰিম দীঘলীয়া যেটো হৰণৰ পদ্ধতি আমি সেই পদ্ধতিৰে উলিয়াম কিন্তু তাৰ পিছত আমাৰ এটা টপিক দিয়া হৈছিল যে ভাগশেষ উপপাদ্য যাৰ সহায়ত আমি অতি সহজে এটা বহুপদৰ যেটো ভাগশেষ হ'ব ভাগশেষটো আমি উলিয়াব পাৰিম আমাক এটা থিওৰেম দিয়া হৈছিল আৰু থিওৰেমটো কি আছিল যে এটা যদি বহুপদ px আৰু এটা বহুপদৰ যাৰ মাত্ৰা 1 বা ততোধিক হয় আৰু এই যিকোনো এটা বাস্তৱ সংখ্যা যদি px ক x - a ৰে হৰণ কৰা হয় তেন্তে ভাগশেষ হ'ব p of a